আৰু জুবিন গাৰ্গে এই এলবামখনত দুটা গীত গাইছিলে এই এটা মোৰ জুবিন গাৰ্গে গাব আহিলে ৰাতি গাব আহি কি কাৰণ নাজানো তেওঁ গীতটো ভাল পালে ভাল পাই তেওঁ ক'লে যে গীতটো আৰু এটা সুন্দৰ লাগে অকণমানি মনত আছে সেইখিনি প্ৰভু হে নাৰায়ণ নাথ নাথ তোমাৰ চৰণে দিয়া সেই গীতটো উদ্ধাৰ কৰিব পৰা নাই আজি 2004 চনৰ কথা প্ৰেম ভাল পোৱা পোহৰৰ সন্মুখত কোনো বন্তি জ্বলোৱাৰ প্ৰয়োজন নাই নিষ্প্ৰভ হৈ থাকিব নহয় এইটো কোনেও বেলেগকৈ ভাবিব নালাগে কথাটো তেওঁ অভিনয় কৰা হ'ব পাৰিব লাগিব তেনে কথা নহয় গীতিকাৰ হ'ব নহয় সেইবিলাক কোনো কথা নাই তেওঁৰ নিচিনা জাতিক ভাল পোৱা হ'ব লাগিব প্ৰিয় বন্ধু বান্ধৱীসকল আজি মই আহিছোঁ এগৰাকী বিশিষ্ট ব্যক্তিৰ কাষত তেখেত প্ৰয়াত বশিষ্ঠ শৰ্মাদেৱ বাপজনাৰ পুত্ৰ গীতিকাৰ সুৰকাৰ ভাস্কৰজ্যোতি শান্তিলদাৰ ঘৰত মই আজি উপস্থিত আছোঁ নমস্কাৰ দাদা আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ ধন্যবাদ যিহেতুকে বৰ্তমান গোটেই অসমত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ খবৰে সকলোকে মৰ্মাহত কৰি ৰাখিছে আৰু এই সময়ত সকলোৰে মন মগজুৱে কাম কৰা নাই আৰু যিহেতুকে এনেকুৱা এটা অকাল মৃত্যুৱে যি সকলো অসমবাসীয়ে মানিব পৰা নাই আৰু এতিয়া যেন আমি জুবিন দাক তেখেতৰ সৃষ্টিৰাজিৰে আমি অমৰ কৰিব খুজিছোঁ তেখেতৰ গীত কবিতাৰে আমি তেখেতক আমাৰ মাজত জীয়াই ৰাখিব খুজিছোঁ তেনে ক্ষেত্ৰত আপোনাৰ পৰা কিছু কথা জানিব খুজিম জুবিন দাৰ সান্নিধ্য আপুনি কেনেধৰণে লাভ কৰিছিল অকণমান যদি কথাখিনি কওঁ জুবিন গাৰ্গৰ সান্নিধ্য লাভ কৰিছিলোঁ মই আচলতে 96 তেতিয়া MC কলেজত গীত গাব আহিছিলে সাংস্কৃতিক সন্ধিয়াত তেতিয়া তেওঁ অনামিকা কেছেটখন মানে ৰিলিজ কৰিছিলে ক্ষীণকায় ল'ৰাজন আমাৰ বয়সৰ ক্ষীণকায় ল'ৰাজন দীঘল চুলি লগ পাইছিলোঁ তেতিয়া লগ পাইছিলোঁ যদি বহু সময় কথা পতা নাছিলোঁ তেতিয়া আৰু আমি সেই আৰম্ভণিৰ পৰাই জুবিনৰ অনুৰাগী হৈ পৰিলোঁ তেতিয়া জুবিন দাই তেতিয়া MC কলেজৰ ফাংচনত আহিছিল নেকি তেতিয়া আহিছিলে গান গাবলৈ 93 তেতিয়া আমি পঢ়ি আছোঁ তেতিয়া পঢ়ি আছে কলেজৰ ষ্টুডেণ্ট এতিয়া তেতিয়াই আমি জুবিন গাৰ্গৰ অনুৰাগী হৈ পৰিলোঁ আৰু নতুন ধাৰা আৰু কথাখিনি চৰ্ব নহয় এইটো কথা আলোচনা হৈয়ে আছে সেই সময়ত অসমীয়া গীত শুনা প্ৰায়েই মানে শুনা বন্ধ হৈ গৈছিল প্ৰায়ে বন্ধ হৈ গৈছিলে সেইখিনি সময়ত ডক্টৰ ভূপেন হাজৰিকাদেৱৰো নতুন সৃষ্টিৰ এটা সীমাবদ্ধতা আহি গৈছিলে কমি আহিছিলে এইটো ক'ব নোৱাৰি যে একেবাৰে নোহোৱা হৈছিলে তেতিয়া জুবিন গাৰ্গৰ এই নতুন ধাৰা নতুন শৈলীয়ে নতুন গীতৰ কথাৰ শৈলীয়ে হওক সুৰৰ গোটেইখিনিয়ে আৰু তেওঁৰ মঞ্চত যিটো পৰিৱেশন শৈলীয়ে মানে অডিয়েঞ্চৰ লগত যিটো কানেক্টিভিটি যিটো সামগ্ৰিকভাৱে সেইখিনিয়ে দৰ্শকক বহুত আকৰ্ষিত কৰিছিলে আৰু সেই সময়ৰ পৰা এইটো কথা হয় যে সেই সময়ৰ পৰা নতুনকৈ আকৌ অসমীয়া গীত বেছিকৈ শুনা আৰম্ভ কৰিলে গীতৰ ষ্টাইলবোৰ মানে অকণমান চেঞ্জ কৰি দিলে তাৰ লগতে আমি আৰম্ভণিতে এনেকুৱা লাগিছিলে যেন তেওঁ মানে পাশ্চাত্য সংগীতৰ এই সুৰৰ আধাৰত যিখিনি মানে কাম কৰি আছে আৰম্ভণিতে বহুতে তেনেকৈ মন্তব্য কৰিছিলে নোহোৱা নহয় কথাটো কিন্তু পিছত সকলোৱে
তেওঁৰ গীত শুনিব পালে অসমীয়া থলুৱা সংগীতৰ আধাৰত আৰু এনেকুৱা গীত কিছুমান সৃষ্টি হ'ল যে পাশ্চাত্য সংগীত আৰু থলুৱা সংগীতৰ এটা সংমিশ্ৰণ যাকে এই ধৰাৰ মায়াত জীৱনমুখী যিটো গীত তাত দুইটা সংযোগ হৈ আছে তাৰপিছত মই লগ পালোঁ 2004 যেতিয়া মই গুৱাহাটীলৈ গুচি গ'লোঁ 2003 তেতিয়া কি হ'ল RMC মানে লোকগীতৰ এখন এলবাম ওলাব তেতিয়া ৰিলৰ কেছেটবিলাক আছে আছে তেতিয়া এয়া মোক ফোন কৰিলে দীপ ৰাজবংশী বুলি ভাল গীটাৰিষ্ট তেওঁ আৰু ভাল সংগীতজ্ঞ তেওঁ কৰিলেগৈ যে ভাস্কৰ মানে এটা এনেকুৱা মানে তুমি এটা কামৰূপীয়া লোকগীতৰ খাচত এইটো গীত লাগে তুমি এটা দিব লাগে আৰু লিখি মেলি সুৰ কৰি তেতিয়া মইতো আৰু মই ক'লোঁ যে মই ইমানৰ যোগ্য নহয় মই চেষ্টা কৰিম এতিয়া মই বোলে আৰু কোনে গাব ক'লে জুবিন গাৰ্গ নামটো শুনি মই মানে অলপ আচৰিত হৈ গ'লোঁ যে অলপ নতুনত্ব বস্তু লাগে মানে কামৰূপীয়া লোকগীতৰ সাঁচতে হ'ব লাগিব কিন্তু মানে এটা নতুন ৰস এটা পাব লাগিব মাত্ৰা এটা হ'ব লাগিব মোৰ কাৰণে ডাঙৰ এটা প্ৰত্যাহ্বানো হ'ল এটা পৰীক্ষা এটা হ'ল মই কৰিছিলোঁ কামটো কৰি পেলাই মই ষ্টুডিঅ'ত গ'লোঁ ষ্টুডিঅ'ত গাই মানে গীতটো মই গাইড ভইচ দিয়ে বুলি কয় সেইটো দি আহিলোঁ শুনি গাব তেওঁ ৰাতিহে আহে মই আকৌ বৰ মানে ৰুটিনত চলা মানুহ গতিকে মই আৰু তেওঁক লগ পোৱাৰ আশা কৰি আৰু মই সেই ৰাতি যাব নোৱাৰিলোঁ আৰু তেতিয়া মই ৰূপনগৰত ভাড়া থাকোঁ তেতিয়া আৰু এইফালে ৰাজগড় ফালে ষ্টুডিঅ'টো তাতে সেই এলবামখনত গাইছিলে আমাৰ সন্ধ্যা মেনন বাইদেউ তেওঁৰো গীত আছিলে আৰু প্ৰণীতা বৈশ্যমেধি তেওঁৰো গীত আছিলে আৰু জুবিন গাৰ্গে এই এলবামখনত দুটা গীত গাইছিলে এই এটা মোৰ মই গীতটো দি আহিলোঁ গীতটো দিয়াৰ পিছত জুবিন গাৰ্গে গাব আহিলে ৰাতি গাব আহি কি কাৰণ নাজানো তেওঁ গীতটো ভাল পালে ভাল পাই তেওঁ ক'লেগৈ যে গীতটো আৰু এটা অন্তৰা লাগে আকৌ মই নতুনকৈ গাম এটা অন্তৰা হেৰি কৰিব দিয়া যাতে সংযোগ কৰিব দিয়া মোক ফোন কৰিলে পিছত আকৌ মই গ'লোঁ কৰি পেলাই তাৰ ষ্টুডিঅ'তে মই অৱশ্যে লিখিটো আৰু ৰখি আছিলেতো তেওঁ এই বৰপেটা পাৰব এনেধৰণৰ বস্তু বৰপেটাই পাৰব মানে তেওঁ কৈছিলে মোক কোৱা বুলি কৈছে আৰু এইটো মোৰ সন্মুখত কোৱা কথা নহয় মই আৰু গীতটো পিছত আৰু অন্তৰ এটা দি আহিলোঁ মোৰ কথাখিনি কৈ এটা ফালৰ পৰা মানে মোৰ তেওঁক স্মৰণ কৰি দুখ লাগি আছে আৰু এটা বেয়া লাগি আছে মোৰ নিজৰ কথা কৈ থকা যেন হৈছে কথাটো তাৰপিছত গীতটো তেওঁ গালে গীতটো খুব মানে মোৰো ভাল লাগিল শুনি আৰু নিজৰ এটা সৃষ্টি সেই গীতটো উদ্ধাৰ কৰিব পৰা নাইকিয়া আজি 2004 চনৰ কথা এইটো RMCয়ে কৰিছিলে মই খবৰ ল'লোঁ এইটো RMCৰ পৰা ওলাইছিলে গতিকে এতিয়া দীপ ৰাজবংশীক মই ফোন কৰিছিলোঁ তেওঁ কৈছে যে যোগাযোগ কৰিম আমি উলিয়াব পাৰিম গীতটো তেওঁ কৈছে মই এই কথাটো উলিয়াইছোঁ এইটো কাৰণ মোৰ গীতটোৰ কাৰণে নহয় এনেকুৱা গীতটো আকৌ হয়তো আছে সকলোৱে যদি এনেকৈ খা খবৰ কৰিবলৈ উলিয়াই আমি 40,000 কথা কৈ আছোঁ তাতকৈ বহুত বেছি হৈ যাব পাৰে যিটো আপুনি যিটো গীত মানে লিখিছিল সেই গীতটোতো আপুনি এতিয়াও পোৱা নাই এইটো এতিয়া মোৰ দুৰ্ভাগ্যবশতঃ এতিয়া মোৰ মানে অকণমান মনত আছে গীত যদি অকণমান গুণগুণাই যদি দিব পাৰে অকণমানে মনত আছে সেইখিনি প্ৰভু হে
নারায়ণ অনাথ নাথ তোমার শরণে দিয়া প্রভু হে নারায়ণ অনাথ নাথ তোমার শরণে দিয়া এনেকৈ আছিলে খুব সুন্দৰ খুব মানে ভাল লাগি গৈছে মানে গীতটো সঁচাকৈ জুবিনদাৰ কণ্ঠত এই গীতটো কিমান যে ধুনীয়া লাগিলহেঁতেন এইটো ওলাব চাগে আমি আশা কৰি আছো আৰু মই এইটো কথা মই আকৌ এবাৰ কৈছো হা এইটো কথা উলিয়াইছো এইটো কাৰণেহে মোৰ গীত বুলি নহয় এনেকুৱা হয়তো বহুত আছে হয় মই আশা কৰিছো এনেকুৱা গীত হয়তো আকৌ বহুত আছে বহুতৰ গতিকে এনেকৈ যদি সকলোৱে অলপমান মন দিয়ে কথাটোত বহুত গীত আকৌ উদ্ধাৰ হ'ব আপুনি অকণমান চেষ্টা কৰিছে নেকি যে গীতটো যদি ক'ৰবাত কিবাকে উদ্ধাৰ কৰিব তাৰমানে কথাটো এনেকৈ হ'ল তেওঁ পাৰ্থিৱ শৰীৰ এৰা খবৰটো পোৱাৰ পিছত আমি এইবিলাক কথা মনলৈ নাহা হ'ল এইটো কথা মনত পৰে সেইটো কথা মনত পৰে কিমান কথা এটা মনত পৰে এখন বিশাল কিতাপ এখন কিমানটা পাতৰ কথা মনত আহি যায় এইকেইদিনটো এনেকৈ গ'লগৈ এমাহ মই লাহেকৈ আজি এসপ্তাহমান আগতেহে এই কথাটো উলিয়াইছোঁ আৰু কি মানে ইমান দুখৰ মাজত এই কথাটো উলিয়াবলৈ মোৰ ভালো লগা নাছিলে সেইটো এটা কথা যদিও মনত পৰি আছিলে ভালো লগা নাছিলে মই এই গীতটোৰ লগত জড়িত ব্যক্তিসকলৰ ভিতৰত মোৰ দীপ ৰাজবংশীৰ লগতহে মোৰ এটা যোগাযোগ আছে সম্পৰ্ক এটা আছে গতিকে মই অকল তেওঁকহে মই ফোন কৰিব পাৰিলোঁ মানে যোগাযোগ কৰিব পাৰিলোঁ আশা কৰি ওলাব চাগে মানে এতিয়া যিহেতুকে আমি তেখেতৰ পুৰণি যি সৃষ্টি বা যিখিনি তেওঁৰ সৃষ্টিখিনিক লৈয়ে আমি যিহেতুকে তেওঁক আমি জীয়াই ৰাখিব লাগিব গতিকে আমাক সকলোখিনি সমল এতিয়া আমাক খুব প্ৰয়োজন তেওঁক তাৰ মাজতে আমি তেওঁক অমৰ কৰি ৰাখিব লাগিব যিহেতু সেইটো এটা কথা হ'ল কি তাৰমানে জুবিন গাৰ্গৰ বহু গীত বহুত ল'ৰা ছোৱালীয়ে মোৰ এনেকুৱা অনুভৱ হৈছে মই খুব এনেকৈ ভুল হ'ব কোৱাটো তথাপি কিছুমান এনেকুৱা ধৰণৰ গীত আছে এটা গীত এইটো খুব সম্ভৱ 95 মানৰে গীত জ্বলিলা যেতিয়া ৰাতিপুৱালৈ জ্বলা ৰাতি কিমান দীঘলীয়া এন্ধাৰ ক্ষুধাৰ প্ৰয়োজন কি কিমান জীৱনমুখী গান আৰু কিমান এটা পজিটিভ থিংকিং এটা নহয় জানো জ্বলিলে যেতিয়া ৰাতিপুৱালৈ জ্বলা ৰাতি কিমান দীঘলীয়া এন্ধাৰ ক্ষুধাৰ প্ৰয়োজন কি তুমি জ্বলিছা যেতিয়া জ্বলি থাকা না ৰাতি পুৱাব নহয় এইটো ৰাতি কিমান দীঘলীয়া তুমি চিন্তা কৰিব নালাগে তাকো এন্ধাৰো সুধিবা তুমি গানৰ কথাত সাংঘাতিক এটা যদি গুণগুণাই দিয়ে জ্বলিলা যেতিয়া ৰাতিপুৱালৈ জ্বলা ৰাতি কিমান দীঘলীয়া সেই কথা এতিয়া এন্ধাৰ ক্ষুধাৰ প্ৰয়োজন কি কাইতৰ সতে সমুখ যুঁজত নামিলা যেতিয়া ফুল নুফুলালে যুঁজ কৰি যোৱা ফুল কেতিয়া ফুলিব সেই কথা এতিয়া প্ৰয়োজন কি জ্বলিলা যেতিয়া ৰাতিপুৱালৈ জ্বলা ৰাতি কিমান
দীঘলীয়া এই কথা এতিয়া এন্ধাৰে সোধা প্ৰয়োজন কি? খুব সুন্দৰ, খুব সুন্দৰ। গীতৰ কথা, গীতৰ সুৰ খুব ভাল লাগিল। এই গানটো জুবিন দাই কেতিয়া মানে লিখিছিল? তো খুব সম্ভৱ এইটো মোৰ যিমান দূৰ মনত আছে এইটো 95 মানৰ কথা। 95তে ইমান ধুনীয়া ৰিলিক্স, সুন্দৰ সুৰ, তেওঁ বৰ বেছি 22 বছৰ 20 বছৰ তেনেকুৱা সময়তে। আৰু আছে জীৱনমুখী গীত। তেওঁ জীৱনক কিমান ভাল পাইছিলে চাবা। তেওঁ তেওঁ জীৱনত সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে। তেওঁ জীৱনটোক তেওঁ এনেধৰণে লৈ লৈছে যে জীৱনৰ ৰংটো কেৱল সপোন আৰু বেলেগ নহয়। তাৰমানে জীৱন আছে মানে সপোন আছে, আৰু সেই সপোন আছে কাৰণে সেই সপোনক বাস্তৱায়িত কৰিবৰ কাৰণে যুদ্ধ কৰিবই লাগিব। আৰু যুদ্ধ কৰিব লাগিলে প্ৰত্যাহ্বান থাকিলে যুদ্ধ, গোটেইখিনি কথা মানে ইমান ধুনীয়া। সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে, নিশা মোক জগাবলে বহু যুগৰ তীখা তুমি নাহা কিয় ঘনে ঘনে, বাৰে বাৰে লাগে জীৱনটোতে ঘনে ঘনে। এই কিমান ধুনীয়া। জীৱন তুমি আকৌ আহিবানে, নিশা মোক জগাবলে বহু যুগৰ তীখা তুমি, বহু যুগৰ তীখা তুমি নাহা কিয় বাৰে বাৰে, নাহা কিয় ঘনে ঘনে, সপোন জীৱন তুমি। মানে গানৰ প্ৰত্যেকটো গীতৰে একোটা নিৰ্দিষ্ট অৰ্থ আছে, যি অৰ্থই তাৰমানে সাংঘাতিক এটা অনুভূতি জগাই তোলে প্ৰত্যেকৰে। তেওঁ যেতিয়া জীৱনমুখী গীত গাব, তেওঁৰ কণ্ঠ, এতিয়া তেওঁৰ কণ্ঠটো এটা সপোন ৰঙী জীৱন ক'ব পাৰি। যেতিয়া জাতিৰ গীত গাব, তেওঁৰ কণ্ঠত যেন মাতৃৰ সুৰ ভাহি আহে। যেতিয়া তোমাৰ বিপ্লৱৰ গীত গাব, তেওঁৰ কণ্ঠ যেন এটা বৈপ্লৱিক কণ্ঠ। এনেকে বিভিন্ন তেওঁৰ জুবিনৰ কথা তুমি ক'ত আৰম্ভ কৰিবা, ক'ত শেষ কৰিবা। কাৰণ তেওঁ ইমান সৃষ্টিৰ পিছতো, মৃত্যুৰ পিছত এটা আকৌ নতুন যুগৰ আৰম্ভণি কৰি থৈ গ'ল। ভাবিব লগা কথা। ইমান সৃষ্টি কৰাৰ পিছত তেওঁৰ মৃত্যুৰ পিছত এটা নতুন যুগৰ সূচনা কৰি থৈ গ'ল। ক'ত আৰম্ভ কৰিবা, ক'ত শেষ কৰিবা। মাজৰ সময়খিনিত এটা সময়ত অসমীয়া চলচ্চিত্ৰ জগতখন খুব সুন্দৰভাৱে আছিলে, কিন্তু মাজৰ এটা সময়ত ই মৰহি গ'ল। কিন্তু জুবিন দাই যেতিয়া মিছন চাইনাৰ যোগেদি তেখেতে পুনৰ যেন অসমীয়া চলচ্চিত্ৰক এটা নতুন মাত্ৰালৈ লৈ গ'ল, আধুনিকতাৰ ফালৰ পৰাই হওক, কিন্তু আজিও সেই ধাৰাটো অব্যাহত আছে। আৰু এতিয়া কথা হ'ল কি, তুমি ঠিকেই কৈছা, অব্যাহত আছে। এতিয়া আমাৰ দায়িত্ব হ'ব কি, যে এতিয়া জুবিনৰ অনুৰাগী হ'ব লাগিলে গান গাবই লাগিব সেইটো কথা নহয়। তেওঁ চিনেমা বনাব পৰা হ'ব লাগিবই তেনে কথা নহয়।
তেওঁ অভিনয় কৰা হ'ব পাৰিব লাগিব তেনে কথা নহয়, গীতিকাৰ হ'ব নহয়, সেইবিলাক কোনো কথা নাই। তেওঁৰ নিচিনা জাতিক ভাল পোৱা হ'ব লাগিব, তেওঁৰ নিচিনাকৈ জাতিক ভাল পোৱা হ'ব লাগিব। জাতিক ভাল পাব লাগিলে তেওঁ কোৱাৰ দৰেই অধ্যয়ন কৰিব লাগিব, পঢ়িব লাগিব, অসমৰ ইতিহাসৰ কথা জানিব লাগিব। সেইখিনিতো আমি পাৰিম, সেইখিনি আমি পাৰিম। আমি গছৰ লগত কথা ক'ব পৰা হ'ব লাগিব তেওঁৰ নিচিনাকৈ। সেইটোৱে আমি তেনেধৰণে এটা বিপ্লৱৰ সূচনা কৰিব পাৰোঁ। আমি ভাল পোৱা প্ৰেম এইবিলাকতো আমি কোনো কচৰত কৰা বস্তু নহয়, সেইটো আমি অনুভৱ কৰি উপলব্ধি কৰি এইটো আমি দিব পাৰোঁ। আমি প্ৰেম বিলাব পাৰোঁ, ভাল পোৱা দিব পাৰোঁ জুবিন গাৰ্গৰ অনুৰাগী হৈ। গতিকে আমি যদি এনেকৈ এটা নতুন যুগ যে ক'লোঁ, এইটো এটা নতুন যুগ, এইটো এটা সকলোৱে এনেকৈ ভাবি আমি বিভিন্ন মানুহ, বিভিন্ন সমাজ, বিভিন্ন শিবিৰ, আমি বেষ্টনীৰ মাজত সোমাই থাকোঁ। কিন্তু বিভিন্ন শিবিৰ, বিভিন্ন সমাজ, বিভিন্ন সংগঠন, আমি একোটা নিৰ্দিষ্ট বেষ্টনীৰ মাজত সোমাই থাকোঁ। নীতি নিয়ম, সকলোৰে একোটা নীতি নিয়ম থাকিব, আইন থাকিব, আমি সেইমতে চলোঁ। কিন্তু আমি এনেকৈ ক'ব পাৰিম নেকি? আমি এনেকৈ ক'ব পাৰিম নেকি যে আমি এইখিনি আমাৰ এই নীতি নিয়মৰ মানুহ, আমি এইটো অনুষ্ঠানৰ মানুহ, আমি এইটো সম্প্ৰদায়ৰ মানুহ, আমি এইটো শিবিৰৰ মানুহ, গতিকে সেই আকাশ আমাক তুমি ভগাই ভগাই দিয়া তোমাৰ আকাশখন। জুবিন গাৰ্গ এখন আকাশ, সৰ্বাকাশ সত্তা। গতিকে জুবিন গাৰ্গক লৈ যদি আমি টনা আজৰা কৰি থাকোঁ, মই এনেই কোৱা নাই, কথাটো প্ৰাসংগিক আছে বুলি কৈছোঁ তোমাক, যদি টনা আজৰা কৰি থাকোঁ তেতিয়া জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰা হ'ব। জুবিন গাৰ্গৰ নামটোৰ সন্মুখত কিনো উপমা দিম? জুবিনেই আৰু এইটো অদ্বিতীয়। গতিকে তেওঁ ক'লৈ নহয়, আগতে ওলাইছিলে, তেওঁ যেতিয়া বিপ্লৱৰ গান গায় তেতিয়া কণ্ঠৰ বৈপ্লৱিক কণ্ঠ, যেতিয়া জাতিৰ গান গাব তেতিয়া মাতৃৰ কণ্ঠ, এনেকুৱা ধৰণৰ কথা। আৰু এটা কথা মোৰ এটা অনুভৱ হয়, প্ৰেম ভাল পোৱাৰ যিটো পোহৰ দিয়ে, প্ৰেম ভাল পোৱা পোহৰৰ সন্মুখত কোনো বন্তি জ্বলোৱাৰ প্ৰয়োজন নাই, নিষ্প্ৰভ হৈ থাকিব নহয়। এইটো কোনেও বেলেগকৈ ভাবিব নালাগে কথাটো। প্ৰেম ভাল পোৱা, আমি যি কাম নকৰোঁ কিয়, আমি যি কামেই নকৰোঁ কিয়, তাত যদি প্ৰেম ভাল পোৱা নাথাকে, ইজনৰ প্ৰতি সিজনৰ প্ৰতি যদি আমাৰ ভাল পোৱা নাথাকে, তেতিয়া আমি একো কাম কৰি কোনো ফল নাপাম। যিকোনো কামৰ আমাৰ আনন্দ আৰু প্ৰেম বিচাৰি আমি আচলতে কাম কৰিব লাগে, যিটো কৰি আমি আনন্দত থাকোঁ, সুখত থাকোঁ। আৰু এটা কথা মোৰ এইকেইদিন খুব মনলৈ আহি আছে, গীতৰ এতিয়া কলা সংস্কৃতি, যিটো আজি জুবিন গাৰ্গক লৈ যিখিনি কথা আলোচনা কৰি আছে, যে তেওঁক মানে বহুতে ব্যৱহাৰ কৰিছে, এইটো আজিৰ সমস্যা নহয়। এই সমস্যাটো হৈছে ভোগবাদে গ্ৰাস কৰি অহাৰ বহুদিনীয়া এটা সমস্যা, যিটো আমি আজিও দেখি আছোঁ। এই বহুদিনীয়া সমস্যা এইটো। গতিকে আমি গোটেই কথাবিলাক আমি এতিয়া মন কৰিব লগা কথা, দৃষ্টি ৰাখিব লগা কথা সেই কথাবিলাকত। গতিকে আমি এই কথাবিলাক যদি অকণমান দৃষ্টি নাৰাখোঁ, তেতিয়া আমাৰ আকৌ পুনৰ এই এনেকুৱা ধৰণৰ ভুল হৈ থাকিব। জুবিনদাৰ আচলতে তেখেত
গীতিকাৰ সুৰকাৰ বা তেখেতে চিনেমাৰ তেওঁ প্ৰযোজক বা তেখেত পৰিচালনাও কৰিছে বহুত তাৰ লগতে তেখেতে কিন্তু বহুত কিতাপ পঢ়িছে কিতাপৰ প্ৰতি বহুত মানে তেখেতৰ জ্ঞান আছে গতিকে মই যেতিয়া তেওঁৰ ওচৰলৈ গৈছিলোঁ তেতিয়া তেওঁক মই এখন কিতাপ দিছিলোঁ মোৰ সৰু এখন কিতাপ দিছিলোঁ কিন্তু তেওঁ সেই হাত পুথিখনে তেওঁ ইমান ধুনীয়াকৈ তেওঁ কেয়াৰটেকাৰজনক মাতি পেলাই তেখেতে কৈছিল যে এইখন এই আলমাৰিটোৰ ভিতৰে ৰাখি দিয়া কিন্তু মই মানে ভাবিব পৰা নাছিলোঁ যে মোৰ সেই কিতাপখন তেখেতে ইমান ধুনীয়াকৈ ৰাখিব কিন্তু একদম সৰু এখন কিতাপ মই তেখেতক দিছোঁ মই তেখেতক কিতাপখন দিয়াৰ কাৰণে একচুৱেলি যোৱা নাছিলোঁ মই তেখেতক লগ কৰাৰ হেঁপাহত মই গৈছিলোঁ কিন্তু কিতাপখন আছিল এটা মাধ্যম মই মাধ্যম হিচাপে কিতাপখন ব্যৱহাৰ কৰিছিলোঁ কিতাপখন ইমান সুন্দৰকৈ তেওঁ ৰাখিছে মই মানে এইটো আচৰিত খাইছোঁ তাৰমানে কিতাপৰ প্ৰতি তেওঁৰ যিখিনি সন্মান আৰু বৰ পৰিপাটি কৰি ৰাখে আৰু কৈ দিব পাৰে এইখন কিতাপ অমুক চেল্ফত ইমান এইখন কিতাপ কৈ দিব পাৰে খুব ভাল লাগিল দাদা আপোনাৰ সান্নিধ্যৰ কথা আজি গম পালোঁ আপোনাৰ এটা গীত জুবিন দাই গাইছিল আশা কৰিম আপুনি সেই গীতটো উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা কৰিব গতিকে লগতে আশা থাকিব যদি এনেকুৱা ধৰণৰ আকৌ গীত আছে সকলোৰে যাৰ তেনেকুৱা ধৰণৰ গীত এতিয়াও উদ্ধাৰ হোৱা নাই আশা কৰিম তেওঁলোকেও উদ্ধাৰ কৰাৰ এটা প্ৰয়াস কৰক কাৰণ এতিয়ালৈকে তেওঁৰ ৩৮,০০০-৪০,০০০ যিখিনি গান তেওঁলোকৰ আছে হয়তো তেনেকুৱা উদ্ধাৰ হ'লে গীতবোৰ তেওঁৰ গীতবোৰ আকৌ বাঢ়ি যাব সংখ্যাটো তো যি কি নহওক আমি সকলো এতিয়া দুখত আছোঁ অসমবাসী গোটেই অসমবাসী দুখত মৰ্মাহত হৈ আছে আমি সকলোৱে এটাই বিচাৰোঁ যে জুবিন দাই ন্যায় পাওক মহামান্য আদালতে তেখেতক ন্যায় দিয়ক সেইটোৱে কামনা কৰিছোঁ আজিলৈ মই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ধন্যবাদ